হেল্ল' গাই সকলোকে জনাইছোঁ আমাৰ চেনেলটিলৈ স্বাগতম। এটি বিশেষ ভিডিঅ'লৈ দেখিছে সেউজীয়া পথাৰখন কিমান ধুনীয়া হৈ পৰিছে, যিহেতু শাওণ মাহৰ ভিতৰতে এইবাৰ খেতিৰো মানুহে সকলোৱে আদায় কৰিলে। আৰু ঠিক আমি খেতি বাতি সামৰি বৰ্তমান যাত্ৰা কৰিবলৈ লৈছোঁ ধলপুৰ অঞ্চললৈ বন্ধুৰ বাৰ্থডে উপলক্ষে। আছে তাৰ নাম আৰু সেই নাম প্ৰসংগৰ অনুষ্ঠানটিলৈ আমিও আহিছোঁ আগবাঢ়ি, গতিকে ৰাতিলৈ সেই নাম প্ৰসংগ কৰিবগৈ লাগিব। গতিকে এয়া ওলাই আহিছোঁ, এয়া আমাৰ ভিডিঅ'ৰ আৰম্ভণিহে মাত্ৰ। যোৰহাটৰ পৰা 2খন নৈ পাৰ হৈ ফেৰী যাত্ৰাৰে আহি ধূনাগুৰি অঞ্চল পাইছোঁহি আৰু ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ গ'লেই আমাৰ বন্ধু নীলোৎপলৰ ঘৰ পাম, যিহেতু তাৰ জন্মদিন আৰু জন্মদিনৰ উপলক্ষে এভাগে নাম কৰিবলৈ আমি আহিছোঁ। বলক গৈ থাকোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ এটা ভিডিঅ'। ইয়াত খাই আছে, এয়া পানী বিতৰণ কৰি আছে। আমি অকণমান গাখীৰ, তাতে দুটামান চাউল, তাৰ আকৌ অকণমান গুড়, গোটেইকেইটা তিনিটা বহিছোঁ ইয়াতে ধুনীয়াকৈ। ধুনীয়া ল'ৰা, ধুনীয়া কথা। নমস্কাৰ। গতিকে বহি আছে। আজি আমাৰ পোৱালি জন্মদিন, যিহেতু পূজা দিন, ইয়াকো নতুন আয়োজন কৰা হৈছে। ইয়াত আজি দিহানাম ভাগ আয়োজন কৰা হৈছে। গতিকে আমি আহি পাইছোঁহি আৰু লাহেকৈ এভাগি গুৰুজনাক কীৰ্তন কৰিম বুলি, গুণানুকীৰ্তন কীৰ্তন কৰিম বুলি, হয় নাই? আমি কালিৰ পৰা আছোঁ। কালিৰ পৰা এইটো বোকা সনা পিটিকা কৰি আছে। ই বিশেষকৈ দেই, মই এসপ্তাহ হ'ব মই যা যোগাৰ চলাই আছোঁ। এইটো মানে হৈছে তাৰমানে অফিচ ইহঁতৰ কাৰণে, হয় নাই? অফিচ লগৰ কাৰণে ইয়াতে চব থাকে। ইয়াতে মানে আলোচনা কৰা হয় আৰু। গতিকে আমি আজি আলোচনা বিনিময়ত আহিছোঁ, ইয়াতে আলোচনা কৰিম, সকলোকে লগ পাম। এইটো ধুনী ঘৰ নহয় আকৌ, ধুনী 7 জাৰ্চিটো, ধুনী জাৰ্চিটো 7 কাৰণে ধুনী 7 লিখি দিছে আৰু। গতিকে আমি ইয়াতে বহি আছোঁ। আগফালে চাউণ্ড টাউন ফিটিং হৈ গ'ল। গুৰুভকত আহিব কিছু সময়, সকলোকে লগ পাম। গুৰুজনাৰ গুণকীৰ্তনৰ কিছু সময়ৰ পিছতে আৰম্ভ হ'ব। আমিও খালোঁ আশীৰ্বাদ কৰিব যাতে অনুষ্ঠানভাগ ভালকৈ পাৰ কৰিব পাৰোঁ। তাৰপিছত আকৌ এখন যুদ্ধ হ'ব। যুদ্ধত বিশেষকৈ লগ পাম। গতিকে যুদ্ধত কোন নাই কোন যেতিয়া দেখা যাব। মানে এতিয়া আমি যোনখন যুদ্ধ কৰিবলৈ লৈছোঁ সেইখনত ইয়ে জিকিব মানে। গতিকে খাই লওঁ, খাই গৈ পেলাই সকলোকে লগ পাই আছোঁ। তাকো অকণমান আপুনি এওঁলোকে আশীৰ্বাদ অকণ দিব বুলি ভাবি পেলাই খাই থাকোঁ। গৰম বহুত গৰম। গতিকে চাই থাকক আৰু লাহে লাহে আৰম্ভ কৰি আছোঁ। লগৰ সকলো আহিলে আৰু ইয়াতে আহি পেলাই সকলোৱে ড্ৰেছ চেছ কৰিছে। কিছু গৰম পৰিছে, যিহেতু বহুত গৰম সিদিনা আছিল, বহুত গৰম। আৰু এইফালে আমাৰ এই কিক বক্সিঙৰ বৰ্তমান প্ৰতিযোগিতাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, গোটেই গাত দুখ পাই আছে। তাৰপিছতে এইটো হৈছে আমাৰ সৰু ভনী দেখোন, আৰু এইকেইটা গোটেইকেইটা আচলতে তাৰ ঘৰতে প্ৰতি মুহূৰ্তত থাকে, প্ৰতি মুহূৰ্তত সহায় কৰি থকা বন্ধু আৰু অতি আমাৰ মৰমৰ। গতিকে সকলো মিলি জুলি আৰু কি চাব। আমাৰ ইয়াত দৰা, এয়া আমাৰ দৰা মাক, এয়া দৰা মাক। ঠিকে আছিলে নে মজা। সকলোকে এই ৰাতি নিশা আমি মুখন বজালৈ আগবাঢ়ি আহিছোঁ। গতিকে ইয়াৰ বাৰ্থডে আছিল, অৱস্থা দেখিছে তাৰ।
লেংটি বাবা লেংটি বাবা মই আছিলো লেংটি বাবা গতিকে আমাৰ সকলো নিজ নিজ ঘৰলৈ যাবলৈ অগ্ৰসৰ হৈছে আমাৰ লালন সেৱা মই নাযাওঁ পলিথিন জল্দি তালি দিবলৈ মানুহ জালিলে বান্ধি ওলাইছে ইয়াক এটা ছাৰপ্ৰাইজ দিবলৈ আছে গতিকে মাজতে বহকি আমি গোটেইখিনিয়ে কৰিব লাগে ছাৰপ্ৰাইজ এটা হ'ব এইটো কিবা এটা আনিছে আৰু পাতল কিবা এটা আনিছো মানে পাতলকে বেঠিয়ে কাৰণেটো থাকিলে কাৰণেটো থাকি আহিলে মানে বস্তুটো মুখত সোমাই দিয়ক মই এটা কথা কওঁ দেই চা এই অত্যাচাৰ মজা এক ছেকেণ্ড এইটো নাই হল তহঁতে বহুত বেয়া আৰু মানুহকেইটা নহয় বেয়া মহা সময়ত তহঁতে পানী অকণ সঁচা কথা কৈছিলি একদম উৎপাদন নকৰিবি কিন্তু বিশেষ একো নাই ডিম দুটা চাৰিটা আছে আমাৰ এক ছেকেণ্ড মানুহ কেইজন আছে আমি চবৰ হৈ এই আমাৰ নীলোপলক আজি যিটো শুভেচ্ছা দিবলৈ চাব লেট হ'ল নামৰ কাৰণে এইটো নিজে খুলিব নিজে খুৱাব দেই নিজে হাঁহিব নিজে কান্দিব চব দে হেপী বাৰ্থডে চিয়'ৰ Happy birthday to you. Happy birthday to you. খুলিব লাগে birthday to you dear my দীপদা Happy birthday Happy birthday to you খুল চাহ কাপে আলু এটা দিয়া না 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 আহত ঢালা Happy birthday dear Happy birthday to you মই একদম লাইফত সবতকে বাকা বস্তুটো কল কঠাল মৰি যাম মই সঁচা কথা কৈছো বমিয়াই মৰি যাম পৃথিৱীত একদম হজম কৰিব নোৱাৰা বস্তু এইকেইটাই কল নাখানে মিনা মই বমি আহি যাব দাদা কিমান আছে তোৰ লগত ভনী আহিছো ৰ দুটা কল খানিলে শুদ্ধ হবি ৰখি দে পিতা ভনীয়া কথা কৈ লওঁ মই কৈ লওঁ এই নহয় মই ভনী কিবা ক'ব ভনী কিবা ক'ব ভনী কোৱা আজৰি হয় দে আজৰি ভনীয়ে কিবা এটা ক'ব আজৰি হয় দে ভনী নহয় ই ভণ্টা ই ভণ্টা খা আও খা ভনী কোৱা এখন দিয়া আকৌ ভনীয়া দিয়াই নাই ভনীয়া দিয়াই নাই
মাথাত মাৰিম আকৌ তোক গান এটা গাই কলে গা ধুব ঐ কথা জানি আগলি বাহনেও না খুন্ত চাওঁতে চাওঁতে ৰাতিপুৱাই হ'ল আৰু ঠিক এইদৰে হাঁহি ফূৰ্তিৰ মাজেৰে তাক অলপ গোটেইখিনি লগৰ মিলি পেলাই অলপ ফূৰ্তি কৰি আৰু ভিডিঅ'টো এনেকৈ সমাপ্ত মাৰিলোঁ। ৰাতিটো এনেকৈ পাৰ কৰিলোঁ, গতিকে ৰাতিপুৱা আহিলোঁ ঘৰলৈ ওলাই। গতিকে দেখিছে কিমান ধুনীয়াকৈ এটি বিনন্দীয়া পৰিৱেশ হ'ল, যিহেতু এইকণ কিছু সময় ফূৰ্তি আৰু সেই ফূৰ্তিৰ মাজতে ৰাতিটো পাৰ কৰিলোঁ নামঘৰৰ পাছত। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত মাৰিলোঁ। ধন্যবাদ।